ডাঙৰ বিষয় আৰু একো হ'ব নোৱাৰে। নমস্কাৰ, মই পৰিস্মিতা। আপুনি চাই আছে পিপলছ টিভি, মানুহৰ কথা, মানুহৰ বেথা। ছাত্ৰ ছাত্ৰীতকৈ ডাঙৰ বিষয় আৰু একোৱে হ'ব নোৱাৰে, এই মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। যেহেতু কিছুদিন পূৰ্বে আমি দেখিছিলো যে দিল্লীৰ যন্তৰ মন্তৰ উত্তপ্ত হৈ পৰিছিলে। CGPয়ে দুৰ্নীতিমুক্ত শিক্ষা ব্যৱস্থাৰ বাবে এক প্ৰকাৰে প্ৰতিবাদত বহিছিলে, অনশনত বহিছিলে আৰু বৃহৎ সমদলেৰে সংসদ ভৱনলৈ ৰাওনা হৈছিলে কক্ৰোচ জনতা পাৰ্টি। হাজাৰ হাজাৰ শিক্ষাৰ্থী ওলাই আহিছিলে কেৱল এটাই উদ্দেশ্য, যি আমাৰ দেশৰ শিক্ষা ব্যৱস্থা, সেই শিক্ষা ব্যৱস্থা দুৰ্নীতিমুক্ত হ'ব লাগে। দেশৰ শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী কৰিছিলে, প্ৰধানমন্ত্ৰীৰ পদত্যাগৰ দাবী তুলিছিলে আৰু তাৰ পাছত ভয়ংকৰ পৰিস্থিতিয়ে দেখা দিছিলে। আৰক্ষীয়ে লাঠি চাৰ্জ কৰিছিলে প্ৰতিবাদ কৰা শিক্ষাৰ্থীসকলৰ ওপৰত। এই সমগ্ৰ ঘটনাৰ ওপৰত এতিয়া সামাজিক মাধ্যম যোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা বিশেষ পোষ্ট দিছে। আমি এই মুহূৰ্তত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো। এই মুহূৰ্তত আমি প্ৰতিগৰাকী দৰ্শকক জনাই যোৱাৰ চেষ্টা কৰিছো নিস্তব্ধতা ভংগ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশেষ টুইট। ছাত্ৰ ছাত্ৰীতকৈ ডাঙৰ বিষয় হ'ব নোৱাৰে, একো হ'ব নোৱাৰে ছাত্ৰ ছাত্ৰীতকৈ ডাঙৰ বিষয়। আমাৰ প্ৰাথমিক দায়িত্ব যুৱ প্ৰজন্মক গুৰুত্ব দিয়া। এয়া হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটৰ জৰিয়তে জনোৱা বিশেষ বাৰ্তা। যিহেতু আমি যদি জনাই যাওঁ প্ৰতিগৰাকী দৰ্শকক যে কিছুদিনৰ পৰা দেখিছিলো যে দিল্লীৰ যন্তৰ মন্তৰ কঁপি উঠিছিলে। এটাই উদ্দেশ্য আছিলে দুৰ্নীতিমুক্ত শিক্ষা ব্যৱস্থা। দেশৰ যি শিক্ষা ব্যৱস্থা প্ৰশ্ন কাকত ফাদিল হয়, প্ৰশ্ন কাকত ফাদিল হোৱাৰ পাছতেই 20 জনতকৈও শিক্ষাৰ্থীয়ে আত্মহত্যাৰ পথ বাছি লৈছিলে। তেওঁলোক আচলতে নিৰুপায় হৈ পৰিছিলে। তেওঁলোকৰ যি সপোন, সেই সপোন ভাঙি চুৰমাৰ হৈছিলে। আৰু এই যি শিক্ষা ব্যৱস্থা, এই শিক্ষা ব্যৱস্থা দুৰ্নীতিমুক্ত শিক্ষা ব্যৱস্থা কৰাৰ বাবে দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদত বহিছিল, অনশনত বহিছিল। আমি দেখিছিলো বিশিষ্ট শিক্ষাবিদ সোনম ৱাংচুক আমি দেখিছিলো যে সোনম ৱাংচুক অনশনত বহিছিলে। তাৰ পাছতে সোনম ৱাংচুকক চিকিৎসালয়লৈ লৈ যোৱা হৈছিলে। আৰক্ষীয়ে বলপূৰ্বকভাৱে সেই স্থানত উপস্থিত হৈছিলে আৰু তেওঁক বলপূৰ্বকভাৱে চিকিৎসালয়লৈ লৈ যোৱা হৈছিলে, যিহেতু সোনম ৱাংচুকৰ দেহৰ অৱনতি ঘটিছিলে, শাৰীৰিক অৱনতি ঘটিছিলে। তাৰ পিছত সংসদ ভৱনলৈ গৈছিলে, বৃহৎ সমদল গৈছিলে। কক্ৰোচ জনতা পাৰ্টিয়ে সমদল কৰিছিলে, বৃহৎ সমদল কৰিছিল আৰু গৈছিল সংসদ ভৱনলৈ। হাজাৰ হাজাৰ শিক্ষাৰ্থী ওলাই আহিছিলে আৰু সেই সময়ত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছিলে। এক প্ৰকাৰে শিক্ষাৰ্থীৰ ওপৰত লাঠি চাৰ্জ কৰা হৈছিল। বহুতে কান্দি কান্দি কৈছিল যে আমি আমাৰ অধিকাৰ বিচাৰিছো, আমি শিক্ষক হয়, আমি কোনো অপৰাধী নহয়, আমাৰ যি শিক্ষা ব্যৱস্থা, সেই শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তন আমি বিচাৰিছো। এইদৰে বিভিন্নজনে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছিলে। এক প্ৰকাৰে উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে আৰু এই সমগ্ৰ যি বিষয়, এই বিষয়ৰ ওপৰত এতিয়া প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমৰ যোগেদি বিশেষ টুইট দিছে, সামাজিক মাধ্যমৰ জৰিয়তে বিশেষ পোষ্ট শ্বেয়াৰ কৰিছে যে এই পৃথিৱীত আমাৰ যুৱ প্ৰজন্মৰ কল্যাণ আৰু ভৱিষ্যততকৈ অধিক গুৰুত্বপূৰ্ণ একো বিষয় নাই। এইদৰে এতিয়া সামাজিক মাধ্যমৰ জৰিয়তে তেওঁ লিখিছে যে আমি প্ৰশ্ন কাকত ফাদিলৰ সৈতে জড়িত সকলক দ্ৰুত আৰু কঠোৰ শাস্তি নিশ্চিত কৰিবলৈ ফাষ্ট ট্ৰেক আদালতৰ স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছো। এই সন্দৰ্ভত প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষ আৰু বিষয়াসকলক নিৰ্দেশ দিয়া হৈছে। আমি জনাই যোৱাৰ চেষ্টা কৰিছো দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সেই বিশেষ টুইট আমি জনাই যোৱাৰ চেষ্টা কৰিছো প্ৰতিগৰাকী দৰ্শকক। এই সন্দৰ্ভত প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষ আৰু বিষয়াসকলক নিৰ্দেশ দিয়া হৈছে। শিক্ষাৰ্থীসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে গ্ৰহণ কৰা হৈছে পদক্ষেপসমূহ আৰু যিসকলে আমাৰ যুৱ প্ৰজন্মৰ ভৱিষ্যতৰ সৈতে খেলিবলৈ চেষ্টা কৰিব তেওঁলোকক কোনো পধ্যে ৰেহাই দিয়া নহব। আমি দৃশ্যাংশ দেখুৱাই যোৱাৰ চেষ্টা কৰিছো। কিছুদিনৰ পূৰ্বৰ দৃশ্যাংশ, দিল্লীৰ যন্তৰ মন্তৰ এক উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছিলে। প্ৰতিগৰাকী দৰ্শকক দেখুৱাই যোৱাৰ চেষ্টা কৰিছিলো। হাহাকাৰ পৰিস্থিতি লাগিছিলে। সেই দৃশ্যাংশ যদি আমি চাওঁ তেনেহলে আমি ক্ষোভিত হওঁ, আমাৰ দুখ লাগিব, আমাৰ চকু পানী ওলাব যে আমাৰ দেশৰ শিক্ষা ব্যৱস্থা এনেকুৱাই নেকি?
সেইটোৱে সকলোৰে প্ৰশ্ন যে আমাৰ দেশৰ শিক্ষা ব্যৱস্থাৰ কেতিয়া পৰিৱৰ্তন হ'ব, কেতিয়া আমাৰ আচলতে যিসমূহ প্ৰশ্ন কাকত ফাদিল হয় সেই প্ৰশ্ন কাকত ফাদিল কেতিয়াৰ পৰা নোহোৱা হ'ব, কেতিয়াৰ পৰা আচলতে ছাত্ৰ ছাত্ৰীৰ যি সপোন সেই সপোন কেতিয়া পূৰণ হ'ব। যিহেতু বিভিন্ন সময়ত দেখো নিটৰ দৰে পৰীক্ষাৰ যি সৰ্বভাৰতীয় পৰীক্ষাৰ সেই প্ৰশ্ন কাকত ফাদিল হয় আৰু তাৰ পাছতেই বিভিন্নজনে আচলতে আত্মহত্যাৰ পথ বাছি ল'ব লগা হয়, কাৰণ তেওঁলোকৰ হাতত একো নিৰাময় নাথাকে, তেওঁলোকৰ সপোন ভাঙি এক প্ৰকাৰে চুৰমাৰ হৈ যায়। আৰু সেই দুৰ্নীতিমুক্ত শিক্ষা ব্যৱস্থাৰ কাৰণে দিল্লীৰ যন্তৰ মন্তৰত কক্ৰোচ জনতা পাৰ্টীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছিলে। আমি জনাই যোৱাৰ চেষ্টা কৰিছো, প্ৰতিগৰাকী দৰ্শকক অনশনত বহিছিল শিক্ষাবিদ সোনম ৱাংচু, আৰু সোনম ৱাংচুক 20 দিন অনশনত বহাৰ পাছতেই তেওঁ শাৰীৰিক অৱনতি ঘটিছিলে। আৰু এই যে সমগ্ৰ ঘটনা আন্তঃৰাষ্ট্ৰীয় মাধ্যমতো প্ৰকাশ পাইছিল, সংবাদ মাধ্যমত সমগ্ৰ বিষয়টোৱে আন্তঃৰাষ্ট্ৰীয় মহলত এক চৰ্চাৰ বিষয় হৈ পৰিছিল। তাৰ পাছতেই সোনম ৱাংচুক বলপূৰ্বকভাৱে আৰক্ষীয়ে লৈ গৈছিলে চিকিৎসালয়লৈ। তাৰ পিছদিনাখনেই সংসদ ভৱনলৈ ৰাওনা হৈছিলে CGP সহিতে হাজাৰ হাজাৰ শিক্ষাৰ্থী। আৰু সেই যি পৰিৱেশ আপোনালোক সকলোৱে দেখিছে, সকলোৱে জানে যে লাঠি চাৰ্জ কৰা হৈছিল শিক্ষাৰ্থীসকলক। শিক্ষাৰ্থীসকলে চিঞৰি চিঞৰি কৈছিল যে আমি কেৱল শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তন বিচাৰিছো, আমাক আপোনালোকে কিয় অত্যাচাৰ কৰিছে, আমি অপৰাধী নহয়। বিভিন্নজনে কৈছিল যে আমি শিক্ষক হয়, আমি কেৱল শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তনহে বিচাৰিছো। আৰু সমগ্ৰ ঘটনাৰ সন্দৰ্ভত এতিয়া দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটৰ জৰিয়তে জনাইছে, আমি প্ৰতিগৰাকী দৰ্শকক জনাই যোৱাৰ চেষ্টা কৰিছো যে নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে কৈছে যে ছাত্ৰ ছাত্ৰীতকৈ ডাঙৰ আৰু একো বিষয় হ'ব নোৱাৰে। যিসকল প্ৰশ্ন কাকত ফাদিলৰ সৈতে জড়িত হৈ আছে সেই সকলৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু দ্ৰুত আৰু কঠোৰ শাস্তি নিশ্চিত কৰিবলৈ ইতিমধ্যে ফাষ্ট ট্ৰেক আদালত স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছো, ডাঙৰ মন্তব্য কৰিছে সামাজিক মাধ্যমৰ জৰিয়তে। এই সন্দৰ্ভত প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষ আৰু বিষয়াসকলক নিৰ্দেশ দিয়া হৈছে। শিক্ষাৰ্থীসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ ধাৰাবাহিকতাৰে এই সিদ্ধান্ত, যিসকলে আমাৰ যুৱ প্ৰজন্মৰ ভৱিষ্যতৰ সৈতে খেলিব কাকোকে ৰেহাই দিয়া নহ'ব। এইদৰে এতিয়া সামাজিক মাধ্যমৰ জৰিয়তে জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কিয়নো আমি যদি চাওঁ প্ৰতিবাদৰ দৃশ্যাংশ, সেই সময়ত আমি দেখিছিলো যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পদত্যাগৰ দাবী বিচাৰিছিলে। কেৱল ইমানেই নহয়, শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীও কিন্তু সেই সময়ত বিচাৰিছিলে। আৰু প্ৰথমবাৰৰ বাবে এইদৰে এতিয়া প্ৰধানমন্ত্ৰীয়ে টুইটৰ জৰিয়তে জনাইছে যিসকল আচলতে প্ৰশ্ন কাকত ফাদিলৰ সৈতে জড়িত কাকোকে এতিয়া ৰেহাই দিয়া নহ'ব।